আমাৰ উদ্দেশ্য হল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকা লৈকে লোন ল'ব পাৰে আমি যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰো মোৰ লক্ষ্য হল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎ ব্যৱহাৰ এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম আমাৰ উদ্দেশ্য হল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকা লৈকে লোন ল'ব পাৰে আমাৰ লক্ষ্য হল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলো আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে মই বিশ্বাস কৰো আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000 পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰো তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো হলনি হৈ যাব আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক হলনি হৈছে চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিল চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে উপস্থিত আটাইবোৰ যুৱক যুৱতীক অভিনন্দন জনাইছো এটা সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে দুটা ইন্টাৰভিউ দি আপোনালোকে এই প্ৰক্ৰিয়ালৈ আহিছে যেতিয়া আপোনালোকৰ সিলেকশন হৈছিল তেতিয়া মই অফিচাৰসকলক সুধিছিলো যে আগতে বেংকৰ লোন লৈ টকা ঘূৰাই দিব নোৱাৰা কিমান যুৱক যুৱতী ইয়াৰ মাজত আছে তেতিয়া অফিচাৰসকলে মোক কৈছিলে যে স্যাৰ প্ৰথম বেটছত আমি যিমান ল'ৰা ছোৱালী সিলেকশন কৰিছো সকলোৰে সিভিল স্কোৰ ভাল কাৰো বেংকত ঘূৰাই নিদিয়াৰ অভিযোগ নাই সকলো সুন্দৰভাৱে কাম কৰা এছাম উঠি অহা যুৱক যুৱতী মই আপোনালোকক অভিনন্দন জনাইছো